এটা হেৰিও আহিব হে বাবুজান মহাহঁতৰ বিহু যোৱাও আহিব ইয়ালৈকে ভালকৈ গুড ইভিনিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপিজ ক্ৰাফ্ট এণ্ডলৈ আপোনালোকক পুনৰবাৰ আকৌ এযোৰা হুঁচৰিৰে আদৰণি জনাইছোঁ। এইযোৰা হুঁচৰি বহুত দিন হ'ল, গৰুৰ বিহুৰ পাছদিনাখনেই আমাৰ নিজৰ খেলৰ হুঁচৰি হয় আৰু হুঁচৰিযোৰা আহিছিলে গোটেই সকলোৱে মিলিজুলি দলে বলে ঘৰৰ পৰা সকলো মানুহ ওলাই আহিছিলে। খুৰীদৌ বৰমা বৰ্তা হওক খুৰা হওক ককাইদেউ হওক নবৌ হওক বোৱাৰী হওক ভতিজা হওক যিমান য'ত আছে যাৰ ঘৰৰ পৰাই পাৰিছে তেনেধৰণে ওলাই আহিছে বিহু দিনাখনে মিলিজুলি বিহু হুঁচৰি এযোৰা ৰাইজৰ ঘৰত মানে পদৰ ধূলা পেলাওঁ বুলি। আৰু ইয়াত কোনো প্ৰেক্টিচ নাই কিন্তু ওলাই আহিছে আৰু বিহু বুলি ক'লে বিহু যাৰ গাত অসমীয়াৰ প্ৰকৃত তেজ আছে তাক নাচিবৰ কাৰণে বা বিহু লাগিবৰ কাৰণে কোনো প্ৰেক্টিচৰ প্ৰয়োজন নাই আৰু যেনেকেই পাৰে তেনেকেই নাচিলেই সেইটোৱে আচলতে হ'ল প্ৰকৃত বিহু। যিমান মনৰ আনন্দত নাচিব পাৰে সেইটোৱেই হৈছে বিহু। আৰু বিহুটো হ'ল আমাৰ সকলোকে একেডাল দোলেৰে বান্ধি ৰাখিব পৰা এডাল জৰী বুলি আমি ক'ব পাৰোঁ। আৰু সেয়েহে আমাৰ নামঘৰৰ খেলৰ মানে যিযোৰা হুঁচৰি আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ। আৰু আমাৰ সকলোবিলাক বোৱাৰী জীয়ৰী গোটেইখিনি দেখিবলৈ খুব ধুনীয়া লাগিছিলে। এতিয়াহে সেইদিনাখন ভাল ধৰণে চাবই নোৱাৰিলোঁ। এইফালে বিহু আদৰাত চাহ তামোলৰ যোগাৰ কৰাত লাগিলোঁ আৰু হুঁচৰিযোৰা অহাৰ লগে লগেই ঘৰত ব্যস্ত হৈ পৰিলোঁ। সেয়েহে ভিডিঅ'টোতে এতিয়া এডিটিং কৰোঁতে এতিয়াহে দেখিছোঁ যে কিমান নাচনি আছিলে কিমান বিহুৱা আছিলে আৰু এনেধৰণে দেখিবলৈ খুব ধুনীয়া লাগিছিলে। আৰু নাচনীবিলাকো চাওকচোন কিমান ধুনীয়া লাগিছে। সকলোৱে ওলাই আহিছে, এইজনী টিকলিও ওলাই আহিছে, ইমান অকণমানি সকলোবোৰে ওলাই আহিছে। আৰু ময়ে যদি অকল কৈয়ে থাকোঁ আপোনালোকেনো হুঁচৰি চাব কি, সেয়েহে মই ইমানতে সমাপ্ত কৰিছোঁ মোৰ কোৱাখিনি। আৰু নতুন এটা ভিডিঅ'ত আকৌ পাম। আপোনালোকে প্লিজ ভাল দেখে যদি লাইক এটা কৰিব, ধুনীয়াকৈ কমেণ্ট কৰিব আৰু কোনোবাই পাৰিলে মানে এনেধৰণে হুঁচৰি যোৱা যদি আগবাঢ়ি অহা ওলাই দেখিছে ওলালত ভাল দেখিছে তেতিয়া প্লিজ শ্বেয়াৰ কৰি দিব।
কিমান